10 বছৰ ধৰি কাম কৰি থকা ভাৰতীয় জনতা পাৰ্টিৰ যুৱ নেতা আমিনুল ইছলাম দেৰ শতাধিক পৰিয়াল লগত লৈ কংগ্ৰেছত যোগদান। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ মানকাছৰ সমষ্টিৰ অন্তৰ্গত কানাইমাৰা গাঁও পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ নেতা আমিনুল ইছলামে বিজেপি, এজিপি আৰু AIUDF দলৰ 1.5 শতাধিক পৰিয়াল লগত লৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিলে। ভাৰতীয় জনতা পাৰ্টি এটা সাম্প্ৰদায়িক দল, যি দলে অকল হিন্দুত্ববাদী নেতাবিলাকক বেছি কৰি দায়িত্ব দিয়ে। সংখ্যালঘু মুছলমানবিলাকক ধৰ্মৰ ওপৰত টাৰ্গেট কৰে, নিৰ্যাতন আৰু ক্ষতি কৰাৰ চেষ্টা কৰে। আৰু অহা দিনত যিমানবিলাক ভাৰতীয় জনতা পাৰ্টিৰ নেতা সদস্য আছে, সেইবিলাকক ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰাব বুলি যুৱ নেতাগৰাকীয়ে এইদৰে মন্তব্য আগবঢ়ায়। উক্ত সভাত উপস্থিত থকা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যুৱ নেতা মহিবুল ইছলাম বাপ্পীৰ লগতে কংগ্ৰেছ দলৰ সভাপতি, বিভিন্ন পদৰ সদস্য আৰু গাঁৱৰ ভিন্ন দলৰ পৰা অহা ৰাইজসকল। মই 10 বছৰ মান বিজেপি কৰিলোঁ। বিজেপি কৰি মই এইটোৱে পাইছোঁ, আমাৰ যিটো সংখ্যালঘু মুছলমান, এই সংখ্যালঘু মুছলমানসকলৰ কাৰণে বহুত লজ্জাজনক এই সাম্প্ৰদায়িক দল বিজেপি। সেইকাৰণে আমাৰ অসমতকে ধৰি সৰ্বভাৰতত এই বিজেপি দলে আমাৰ মুছলমানৰ বহুত অন্যায় অত্যাচাৰ এবং ক্ষতি কৰিছে। আৰু বিশেষকৈ আমাৰ ধৰ্মৰ ওপৰত ইহঁতে বহুত টাৰ্গেট কৰে। আমি বিজেপিৰ পদত থাকিলেও আমাক বহুত অসন্মান কৰিছে। আৰু আমাৰ ৰাইজ, যিবিলাক মুছলমান ৰাইজ, বিশেষকৈ মুছলমান ৰাইজক কোনো বেনিফিচিয়াৰীৰ কোনো কাম কৰা নাই। সকলো সময়ত হিন্দুসকলকে কাম বেছি কৰে বা হিন্দু মানুহকে বিজেপিৰ সংগঠনৰ সব দায়িত্ব ইহঁতক দিয়ে, মুছলমানসকলক নিৰ্যাতন কৰে আৰু অত্যাচাৰ কৰে। সেইকাৰণে মই বিজেপিৰ পৰা মোৰ ৱাৰ্কাৰ 200 মান ৱাৰ্কাৰ লৈ জাতীয় কংগ্ৰেছত আজি সহচৰিলে যোগদান কৰিলোঁ। আৰু অহা দিনত আমি কংগ্ৰেছ দলৰ হৈ সংগঠনৰ জিলা পৰ্যায়ত যিমান আমাৰ বিজেপিৰ সংগঠন মোৰ লগত আছিল, সকলোকে জাতীয় কংগ্ৰেছত জইন কৰাম। আৰু আমাৰ অঞ্চলৰ যিমান মানুহ আজি আহিছে, সকলোৱে জইন কৰিছে। আৰু অহা দিনতো যিমানবিলাক বাকী আছে, মই সকলোকে কংগ্ৰেছ দলত জইন কৰাম। এইটো লৈ মই আজি নিজে কংগ্ৰেছ দলৰ নীতি নিয়ম আকৃষ্ট হৈ, আৰু কংগ্ৰেছ দলৰ আগতেও দেখিছোঁ, কংগ্ৰেছ দলে মুছলমানৰ কোন দলৰ পৰা জইন কৰিলে আপোনাৰ দলত? আজি কানাইমাৰা গাঁও পঞ্চায়তৰ বেছি সংখ্যক মোৰ লগত বিজেপি, এজিপি আৰু UDFৰ কিছু মানুহ কংগ্ৰেছ দলত জইন কৰিলে। প্ৰায় 200 মান মানুহ আজি কংগ্ৰেছ দলত জইন কৰিলে। 200 পৰিয়াল আৰু 200 পৰিয়াল জাতীয় কংগ্ৰেছত। আগন্তুক নিৰ্বাচনত আমাৰ লগত যিমানবিলাক মানুহ কংগ্ৰেছ দলত জইন কৰিলে, সকলোৱে কংগ্ৰেছ দলৰ নীতি নিয়মত আকৃষ্ট হৈ আমি কংগ্ৰেছ দল জইন কৰিছোঁ। আৰু কংগ্ৰেছ দলৰ যি কৰিলে উন্নতি হয়, ডেভেলপ হয়, এইটোৱে আমি সকলোৱে একেলগে মিলিজুলি আগৰ সংগঠনৰ লগত মিলিজুলি কাম কৰি যাম বা আগবাঢ়ি যাম বা সংগঠন মজবুত কৰিম। এইটোৱে আমাৰ উদ্দেশ্য। আজি আমাৰ আমিনুল ডাঙৰীয়া, তেখেত মোটামুটি 10 বছৰৰ পৰা বিজেপিৰ লগত জড়িত হৈ আছে। তেখেতৰ লগতে মোটামুটি 150 পৰিয়ালে যোগদান কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত। এয়া বিশেষকৈ সেই যোগদান সভা মষ্টলি বিজেপি আৰু এজিপিৰ পৰাও আছে, কিছু UDFৰ পৰা আছে, কিন্তু মষ্টলি বিজেপি আৰু এজিপিৰ পৰা। 150 পৰিয়াল বুলি ক'ব পাৰি। 150 পৰিয়াল মানে আপুনি ধৰক মিনিমাম 750 to 1000 মানুহ ভোটাৰ যোগদান কৰিলে। তো আজি ভাল লাগি আছে। তেখেত ইয়াৰ আগতে বহুদিন আগতে কংগ্ৰেছৰ লগত জড়িত হৈ আছিল। তেখেত এজন সক্ৰিয় নেতা, এই কানাইমাৰা অঞ্চলৰে নহয়, গোটেই জিলাৰে এক সক্ৰিয় নেতা।
তেখেতৰ এই অঞ্চলত যথেষ্ট কাম কৰাৰো মানে বহুত কি আছে নিদৰ্শন আছে। তো আজি তেখেত আমাৰ লগত জড়িত হোৱাতে এই কানাইমাৰা অঞ্চলৰ লগতে গোটেই ডিষ্ট্ৰিক্টতে এটা ভাল প্ৰভাৱ পৰিব। ৰাইজে তেখেতৰ লগত যথেষ্টখিনি ৰাইজ অকল কানাইমাৰা জিপিতে নহয়, ইয়াৰ বাহিৰতো গোটেই ডিষ্ট্ৰিক্টতে তেখেতৰ লগত জড়িত হৈ আছে। তেখেতসকলো লাহে লাহে জইন কৰিব বুলি তেখেতে আশ্বাস দিছে আৰু তেখেতে সক্ৰিয়ভাৱে কাম কৰি আছে। যি বিজেপিৰ যি হঠকাৰী নীতি, বিজেপিৰ যি কুশাসন আৰু বিশেষকৈ সংখ্যালঘু মানুহৰ লগত যে বিজেপি একেবাৰে নাই, সেই কথা তেখেতে আজি দাঙি ধৰিলে আৰু সেই কথা তেখেতৰ লগৰ যিখিনি মানুহ আছে সেইখিনিৰ লগতো আলোচনা কৰি আৰু জইন কৰাব। তেখেতৰ এটা কথা আজি ভাল লাগিলে যে তেখেত জইন কৰিছে আৰু লগতে যিখিনি মানুহ আহিছে সেই মানুহখিনিও দেখা গৈছে যে খুব উৎসাহেৰে জইন কৰিছে। অহা দিনত তেখেতে আমাৰ যি সংগঠন আছে স্থানীয় সংগঠন একেলগে মিলি কাম কৰিব বুলি আশ্বাস দিছে। আৰু বিজেপিত যে আমাৰ সংখ্যালঘু মানুহৰ কাৰণে কোনো স্থান নাই সেই কথা তেখেতে আজি দাঙি ধৰিলে। অকল সংখ্যালঘু নহয়, বিজেপি বিশেষকৈ যদি দেখা যায় তাতে সিহঁতৰ ৰাজনীতি অকল বিভাজনৰ ৰাজনীতি, হিন্দু মুছলমানৰ মাজত বিভাজনৰ চেষ্টা কৰিছে। কিছুদিন আগত দেখা গৈছে যে দেশী গৰীয়া মৰীয়া তাৰ নামতো বিভাজনৰ প্ৰচেষ্টা চলাইছে। আৰু তেখেতৰ যিবিলাক কথা বতৰা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অকল ইয়াতে নহয়, আমাৰ ঝাৰখণ্ডত যি ইলেকশ্যন হ'ল তাতো যিবিলাক বক্তব্য তেখেতে দাঙি ধৰিছিল, তাৰ পিছতো কোনো সুস্থ মানুহে যে তেখেতৰ লগত ৰাজনীতি কৰিব সেয়া বিশ্বাস নহয়। আৰু লাহে লাহে গোটেই অসমতে ইয়াৰ প্ৰভাৱ পৰি আছে। এই গো মাংস বন্ধ কৰাৰ কাৰণে যিটো ইম্পেক্ট হৈছে, সেইটোৰ যিটো অৰ্থনৈতিক ইম্পেক্ট হৈছে, আজি আপোনালোকে দেখিছে আপাৰ আছামত মানুহৰ এটা প্ৰধান ব্যৱসায় বা জীৱিকাৰ এটা পন্থা থাকে, যি গৰু পোহপাল দিয়ে আৰু শেষত বিক্ৰী কৰি কিছু পইচা পায়। বছৰে দুবছৰে সিহঁতে তেনেকুৱা আঁচনি টাইপৰ এটা লয়, ফিক্সড ডিপজিট টাইপৰ সিহঁতৰ এটা কি থাকে সেইটো যেতিয়া বন্ধ হৈ গ'ল, আপুনি চাইছে বিভিন্ন জাতি জনজাতিৰ মানুহে ক্ষোভ প্ৰকাশ কৰিছে। তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিবা আকৌ এটা মন্তব্য দিছে। তো এইবিলাক তেখেতৰ যি ৰাজনীতি চলি আছে, আজি অসমৰ অৱস্থা একেবাৰে বেয়া, অৰ্থনৈতিকৰ পৰা সামাজিকৰ পৰা আপোনালোকৰ ল এণ্ড অৰ্ডাৰ যদি চায়, শিক্ষা দীক্ষাৰ অৱস্থাও যদি চায়, সকলো ফালে অসম লাহে লাহে পিছ পৰি গৈ আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোৰে পৰা আপোনাৰ ধ্যান আঁতৰাবলৈ আৰু তেখেতৰ যি দুৰ্নীতি, তেখেতৰ ৱাইফৰ যি দুৰ্নীতি, তেখেতৰ পৰিয়ালৰ যি দুৰ্নীতি, সেই দুৰ্নীতিৰ পৰা ধ্যান আঁতৰাবলৈ তেখেতে এই বিভিন্ন ধৰণৰ এই কেতিয়াবা গো হত্যাৰ ইছ্যু ওলায়, কেতিয়াবা আপোনাৰ NRCৰ ইছ্যু ওলায়, কেতিয়াবা আপোনাৰ বাল্য বিবাহৰ ইছ্যু ওলায়, এইবিলাক বিভিন্ন ইছ্যু ওলায় সমাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে। তো সেই বিভ্ৰান্তিৰ ৰাজনীতিৰ পৰা আমি লাহে লাহে নিজকে মুকলি কৰিব লাগিব। ৰাইজে সঁহাৰি দিছে, যথেষ্ট সঁহাৰি দিছে আৰু অহা পঞ্চায়তত ৰাইজে নিশ্চয় সঁহাৰি দিব। অকল ইয়াতে নহয়, গোটেই অসমতে সঁহাৰি দিছে। তো গতিকে কিছুদিনৰ পিছতে যে কংগ্ৰেছ দল শাসনত আহি আছে 2026 চনত, সেয়া নিশ্চিত হৈ পৰিছে। আৰু সেইকাৰণে আমি সকলোৱে মিলি একেলগে আগবাঢ়িছোঁ। আমিনুল ইছলাম ডাঙৰীয়াক মই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে এটা সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ কাৰণে অহা পঞ্চায়ত নিৰ্বাচনত তেখেতে যথেষ্ট আমাক সহায় কৰিব বুলি ইতিমধ্যে সঁহাৰি জনাইছে। আৰু তেওঁৰ লগত যিখিনি ৰাইজ আছে, ৰাইজসকলো একেলগে মিলি আমি একেলগে যদি কাম কৰোঁ, নিশ্চয় অহা দিনত আমাৰ কংগ্ৰেছৰ দিন ভাল হ'ব। হাথিনিমাৰীৰ পৰা মিনাৰুল ইছলামৰ ৰিপৰ্ট, সংবাদ লহৰ।